নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছো। আজি আৰু এটা নতুন ভিডিঅ লৈ তোমালোকৰ আগলৈ আহিছো। আজিৰ এই ভিডিঅটোত তোমালোকৰ কাৰণে সপ্তমমান শ্ৰেণীৰ অসমীয়াৰ পাঠ নং 20 পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ এই পাঠটোৰ যিখিনি অনুশীলনী প্ৰশ্নোত্তৰ আছে সেই গোটেইখিনি আজিৰ এই ভিডিঅটো তোমালোকৰ লগত আলোচনা কৰিম। এই পাঠটো লিখিছে বুলু কলিতা চেতিয়া। তোমালোকে এই পাঠটো প্ৰথমতে ভালদৰে পঢ়িবা। যেতিয়া তোমালোকে পাঠটো ভালদৰে পঢ়িবা, ইয়াত পৰা যদি কিবা অতিৰিক্ত প্ৰশ্নোত্তৰ আহে তেতিয়াও তোমালোকে ভালদৰে পাৰিবা। তো বলা পলপ নকৰাকৈ আজিৰ ভিডিঅটোৰ ফালে আমি আগবাঢ়ো। প্ৰথমতে আমি ইয়াৰ যিখিনি শব্দ অৰ্থ আছে সেইখিনি আলোচনা কৰো। প্ৰবৰ মানে শ্ৰেষ্ঠ, সাহসু দিয়া, উদাৰ চেতিয়া, বদান্যতা, দানশীলতা, অধ্যবসায়, নিৰন্তৰ চেষ্টা, অবৈতনিক বেতন বা দৰমহা নোপোৱাকৈ কাম কৰা, অনুপ্ৰাণিত, উৎসাহিত, আদ্যৱন্ত, ধনী আৰু মানি বা সম্ভ্ৰান্ত, যিকোনো এটা লিখিলে হ'ল। জ্ঞান যোগেৰে ঈশ্বৰক পাবলৈ চেষ্টা কৰা মানুহ, উপাখ্যান, কাহিনী বা সাধুকথা বিৰল, পাবলৈ টান, জ্ঞান লিপসু, জ্ঞান আহৰণত ইচ্ছুক বা লালায়িত, আহুকাল, বিপদ বিঘিনি, বেজাৰ, জঞ্জাল, যিকোনো এটা লিখিলে হ'ল। নিয়মানুবৰ্তিতা, বন্ধা নিয়ম মানি চলা কাৰ্য বা আচৰণ, সংযমশীল, নিজক নিয়ন্ত্ৰণ কৰিব পৰা, গাঁঠিৰ মানে আঁচল বা কাপোৰৰ বান্ধ, ব্যঞ্জন, আঞ্জা, অন্বেষণ, অনুসন্ধান বা বিচাৰ কাৰ্য এটা লিখিলে হ'ল। মুগ্ধ, মোহিত, বয়সী মানে প্ৰশংসা, ন্যস্ত, গতাই থোৱা বা নিহিত, পাৰাপাৰহীন, সীমাহীন, অক্লান্ত মানে ক্লান্ত নোহোৱা, অমৰ মানে নমৰা। এইখিনি হ'ল এইটোৰ পাঠৰ শব্দ অৰ্থ। 1 নম্বৰত আছে চমু উত্তৰ দিয়া। পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম ক'ত হৈছিল? পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম হৈছিল 1898 চনৰ 20 জুলাইত যোৰহাট জিলাৰ প্ৰসিদ্ধ সাতঘৰীয়া আহোমৰ সন্দিকৈ পৰিয়ালত। কৃষ্ণকান্ত দেউতাকৰ নাম কি? কৃষ্ণকান্ত দেউতাকৰ নাম আছিল ৰাধাকান্ত সন্দিকৈ। মাক নাৰায়ণী সন্দিকৈ কাৰ ভনীয়েক আছিল? মাক নাৰায়ণী সন্দিকৈ পদ্মনাথ গোহাঁই বৰুৱাৰ ভনীয়েক আছিল। জগন্নাথ বৰুৱা কোন? জগন্নাথ বৰুৱা আছিল কৃষ্ণকান্ত সন্দিকৈৰ ককা দেউতাক। কৃষ্ণকান্ত সন্দিকৈয়ে কিমানটা ভাষা জানিছিল? প্ৰায় 13ৰ পৰা 14টা ভাষা জানিছিল। কোনখন মহাবিদ্যালয়ত কৃষ্ণকান্তই অবৈতনিক অধ্যক্ষ হিচাপে সেৱা আগবঢ়াইছিল? যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত। কৃষ্ণকান্ত সন্দিকৈ অধ্যক্ষ হিচাপে থাকোতে আলপৈচান মৰা ব্যক্তিগৰাকীৰ নাম কি আছিল? দেবেন চেতিয়া। কৃষ্ণকান্ত সন্দিকৈৰ একমাত্ৰ পুত্ৰগৰাকীৰ নাম কি? বিজয় কৃষ্ণ সন্দিকৈ। ৰাধাকান্ত সন্দিকৈৰ পুত্ৰ কেইগৰাকী আছিল? 4 গৰাকী পুত্ৰ আছিল। চন্দ্ৰকান্ত আৰু ইন্দ্ৰকান্তৰ অকাল বিয়োগ কিমান দিনৰ ব্যৱধানত হৈছিল? 21 দিনৰ ব্যৱধানত। দানবীৰ বুলি কাক জনা যায়? দানবীৰ বুলি ৰাধাকান্ত সন্দিকৈক জনা যায়। কৃষ্ণকান্ত সন্দিকৈৰ গৃহ শিক্ষকজনৰ নাম কি আছিল? নাৰায়ণী সন্দিকৈ। চন্দ্ৰকান্ত অভিযান কিমান চনত প্ৰকাশ হৈ অভিযান নহবতো অভিধান হব। চন্দ্ৰকান্ত অভিধান কিমান চনত প্ৰকাশ হৈ ওলাইছিল? চন্দ্ৰকান্ত অভিধান 1933 চনত প্ৰকাশ হৈ ওলাইছিল। কৃষ্ণকান্ত সন্দিকৈৰ মৃত্যু কিমান চনত হৈছিল? কৃষ্ণকান্ত সন্দিকৈৰ মৃত্যু হৈছিল 1982 চনৰ জুন মাহৰ 7 তাৰিখত। ৰাধাকান্ত সন্দিকৈৰ কেইগৰাকী সন্তান আছিল? তেওঁলোকৰ নামবোৰ লিখা। ৰাধাকান্ত সন্দিকৈৰ 4 গৰাকী পুত্ৰ আৰু 1 গৰাকী কন্যা আছিল। তেওঁলোকৰ নামবোৰ হ'ল কৃষ্ণকান্ত, চন্দ্ৰকান্ত, লক্ষ্মীকান্ত, ইন্দ্ৰকান্ত আৰু অন্নদা। ৰাধাকান্ত কাৰ অধীনত নিযুক্তি পোৱা কৰ্মচাৰী আছিল? ৰাধাকান্ত ব্ৰিটিছ চৰকাৰৰ অধীনত নিযুক্তি পোৱা এগৰাকী চৰকাৰী কৰ্মচাৰী আছিল। কৃষ্ণকান্ত সন্দিকৈ কোনে গুৱাহাটী বিশ্ববিদ্যালয়লৈ আনিছিল আৰু তেখেতে
অসমৰ কি হিচাপে পৰিচিত? কৃষ্ণকান্ত সন্দিকৈ গোপীনাথ বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়লৈ আনিছিল। তেখেত অসমৰ এজন মুখ্যমন্ত্ৰী হিচাপে পৰিচিত। লক্ষ্মী আৰু সৰস্বতীৰ বৰপুত্ৰ কোন? লক্ষ্মীৰ বৰপুত্ৰ আনন্দৰাম বৰুৱা আৰু সৰস্বতীৰ বৰপুত্ৰ কৃষ্ণকান্ত সন্দিকৈ। গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন হৈছিল আৰু প্ৰথম উপাচাৰ্যগৰাকী কোন আছিল? গুৱাহাটী বিশ্ববিদ্যালয় 1948 চনত স্থাপন হৈছিল আৰু প্ৰথম উপাচাৰ্যগৰাকী আছিল কৃষ্ণকান্ত সন্দিকৈ। কৃষ্ণকান্ত সন্দিকৈদেৱৰ তিনিখন বিখ্যাত গ্ৰন্থৰ নাম লিখা। কৃষ্ণকান্ত সন্দিকৈদেৱৰ তিনিখন বিখ্যাত গ্ৰন্থৰ নাম হ'ল নৈহৎচৰিত, যশস্তিলক আৰু সেতুবন্ধ। কৃষ্ণকান্তই কি বঁটা মৰণোত্তৰ বাবে লাভ কৰিছিল? কৃষ্ণকান্তই মৰণোত্তৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। কৃষ্ণকান্ত সন্দিকৈয়ে কিমান চনত আৰু ক'ৰ পৰা ডিলিট উপাধি লাভ কৰিছিল? কৃষ্ণকান্ত সন্দিকৈয়ে 1968 চনত গুৱাহাটী বিশ্ববিদ্যালয় আৰু 1972 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডিলিট উপাধি লাভ কৰে। কৃষ্ণকান্ত কিমান চনত কাৰ লগত বিবাহপাশত আবদ্ধ হৈছিল? কৃষ্ণকান্ত সন্দিকৈৰ 1928 চনত হেমলতা সন্দিকৈৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। এতিয়া আমি 11 নম্বৰ লৈ যাম। 11 নম্বৰ আছে তাৎপৰ্য। তাৎপৰ্যটো হ'ল নিয়মানুবৰ্তিতাইহে মানুহক শৃংখলাবদ্ধ আৰু পৰিপাটি জীৱন দান কৰে। ধৰাবন্ধা নিয়ম মানি চলাটোৱেই হৈছে নিয়মানুবৰ্তিতা। নিয়মানুবৰ্তিতা সফল জীৱনৰ অন্যতম চাবিকাঠি। ধৰাবন্ধা নিয়মৰ মাজেৰে জীৱন পৰিচালনা কৰিলে সময়ৰ অপচয় নহয়, কৰিবলগীয়া কামবিলাক কোনো আহুকাল নোহোৱাকৈ সুচাৰুৰূপে সম্পন্ন কৰিব পাৰি। নিয়মানুবৰ্তিতা মানি চলা মানুহৰ কোন সময়ত কি কাম কৰিব তাৰ নিৰ্দিষ্ট ৰুটিন থাকে। সেই ৰুটিন বাদ দি আন কথালৈ তেওঁলোকে মূৰ নঘমায়। ইয়াৰ ফলত তেনে মানুহৰ জীৱন শৃংখলাবদ্ধ আৰু পৰিপাটি হয়। জীৱনৰ এটা মুহূৰ্ত অপচয় নকৰাৰ বাবে নিজৰ কাম সম্পূৰ্ণ কৰাৰ পিছত ৰাহি হোৱা সময়খিনি তেওঁলোকে দেশ, জাতি বা পৰিয়ালৰ বাবে খটুৱাব পাৰে। নিয়মানুবৰ্তিতাৰ মাজেৰে জীৱন পৰিচালিত কৰি এক শৃংখলাবদ্ধ আৰু পৰিপাটি জীৱনৰ অধিকাৰী হোৱা মানুহৰ এক উত্তম চানিকী হৈছে পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ। সন্দিকৈদেৱে সমগ্ৰ জীৱন নিয়মানুবৰ্তিতাৰ মাজেৰে পৰিচালিত কৰি নিজৰ পৰিয়াল, অসমীয়া জাতি তথা বিশ্ববাসীলৈ অতুলনীয় অৱদান দি থৈ গৈছে। এনেকুৱা মহান ব্যক্তিক জীৱনত আমি আদৰ্শ হিচাপে লোৱা উচিত। এতিয়া 12 নম্বৰত আছে চমুটোকা। চমুটোকা আছে পদ্মনাথ গোহাঁই বৰুৱা, ৰাধাকান্ত সন্দিকৈ, গুৱাহাটী বিশ্ববিদ্যালয় আৰু কৃষ্ণকান্ত সন্দিকৈ। প্ৰথমতে আছে পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱাৰ জন্ম হৈছিল 1871 চনত উত্তৰ লখিমপুৰত। তেওঁৰ পিতৃৰ নাম ঘীণাৰাম গোহাঁই আৰু মাতৃৰ নাম লম্বী দেৱী। তেওঁ একাধাৰে কবি, ঔপন্যাসিক, নাট্যকাৰ, প্ৰবন্ধকাৰ আৰু সাংবাদিক আছিল। তেওঁ 1917 চনত শিৱসাগৰ জিলাত সাহিত্য সভাৰ প্ৰথম সভাপতি হয়। অসমীয়া ভাষা সাহিত্যৰ প্ৰথম উপন্যাস ভানুমতী পদ্মনাথ গোহাঁই বৰুৱাই লিখিছিল। তেখেতৰ আত্মজীৱনীখনৰ নাম মোৰ সোঁৱৰণ। তেখেতৰ মৃত্যু হৈছিল 1946 চনত। তাৰপিছত আছে ৰাধাকান্ত সন্দিকৈ। কৃষ্ণকান্ত সন্দিকৈৰ পিতৃদেৱ ৰাধাকান্ত সন্দিকৈ নিজৰ নেৰানেপেৰা প্ৰচেষ্টা, পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে সাধাৰণ অৱস্থাৰ পৰা উন্নতিৰ পথত আগবাঢ়ি যাবলৈ সক্ষম হৈছিল। তেওঁ ব্ৰিটিছ চৰকাৰৰ অধীনত নিযুক্তি পোৱা এগৰাকী চৰকাৰী কৰ্মচাৰী আছিল, কিন্তু সেইটোৱেই তেওঁৰ আচল পৰিচয় আছিল। অসমৰ জনসাধাৰণৰ মাজত তেওঁ দানবীৰ হিচাপেহে অধিক জনাজাত আছিল। ৰাধাকান্ত সন্দিকৈ স্বভাৱতে উদাৰ আৰু আশাসুদীয়া মনৰ লোক আছিল। তেওঁৰ বদান্যতাৰ গুণতে যোৰহাট নগৰৰ মাজমজিয়াত থকা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়
চন্দ্ৰকান্ত সন্দিকৈ ভৱনটো ৰাধাকান্ত সন্দিকৈয়ে নিৰ্মাণ কৰি দিয়ে আৰু 1933 চনত চন্দ্ৰকান্ত অভিধান প্ৰকাশ হৈ ওলায়। তাৰপিছত আছে গুৱাহাটী বিশ্ববিদ্যালয়। উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথম বিশ্ববিদ্যালয় হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। ইয়াক 1948 চনত স্থাপন কৰা হৈছিল। এই বিশ্ববিদ্যালয়খন জালুকবাৰীত অৱস্থিত। ইয়াৰ চৌহদটোৰ নাম গোপীনাথ বৰদলৈ নগৰ। এই বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল। ইয়াৰ প্ৰথমগৰাকী উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ। শেষৰটি হ'ল কৃষ্ণকান্ত সন্দিকৈ। বিশিষ্ট সংস্কৃত পণ্ডিত আৰু ভাষাতত্ত্ববিদ কৃষ্ণকান্ত সন্দিকৈৰ 1898 চনৰ 20 জুলাইত জন্ম হয়। উজনি অসমৰ যোৰহাট জিলাৰ প্ৰসিদ্ধ সাতঘৰীয়া আহোমৰ সন্দিকৈ পৰিয়ালত। তেখেতৰ পিতৃৰ নাম ৰাধাকান্ত সন্দিকৈ আৰু মাতৃৰ নাম নাৰায়ণী সন্দিকৈ। যদিও সন্দিকৈ আদ্যৱন্ত পৰিয়ালত জন্ম লাভ কৰিছিল, সেইবুলি তেখেত কোনো বিলাসী নাছিল। পিন্ধনত যিমান সৰল চিন্তাধাৰাত আছিল তাতকৈ অতি গভীৰ। সন্দিকৈৰ সৰুৰে পৰা অতি তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰ আছিল। 1913 চনত তেখেত যোৰহাট বালক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত কলেজীয়া শিক্ষা আৰম্ভ কৰে গুৱাহাটীৰ কটন কলেজত। 1915 চনত আইএ আজিকালিৰ পাঠ্যক্ৰম মতে উচ্চতৰ মাধ্যমিক পাছ কৰে। 1917 চনত কলিকতাৰ পৰা সংস্কৃত বিষয়ত অনাৰ্ছ সহ সংস্কৃত কলেজৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হৈ স্নাতক ডিগ্ৰী লাভ কৰে। 1919 চনত সংস্কৃতৰ বেদ বিভাগত MA পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি কৃতিত্ব অৰ্জন কৰে। এইখিনি আছিলে চমুটোকা। 13 নম্বৰ আছে নতুন প্ৰজন্মৰ বাবে কৃষ্ণকান্ত সন্দিকৈ এক আৰ্হি পুৰুষ স্বৰূপ বহলাই লিখা। আৰ্হি পুৰুষ বুলিলে সেইজন মানুহৰ কথাকে বুজায় যাৰ জীৱন আদৰ্শ আৰু কৰ্মৰাজি আনৰ বাবে অনুকৰণীয়। গতিকে নতুন প্ৰজন্মৰ বাবে কৃষ্ণকান্ত সন্দিকৈ সঁচাকৈ এক আৰ্হি স্বৰূপ। অসমৰ এইগৰাকী সন্তানে ভাষা সাহিত্য শিক্ষা দীক্ষা কলা কৃষ্টিৰ গভীৰ সাধনাৰে সমাজলৈ বহুমূলীয়া অৱদান আগবঢ়াই নিজৰ জীৱন ধন্য কৰাৰ লগতে আনৰ জীৱনো ধন্য কৰি গৈছে। তেখেতে গোটেই জীৱনটো নিয়মানুৱৰ্তিতাৰ মাজেৰে পৰিচালিত কৰি যি এক শৃংখলাবদ্ধ আৰু পৰিপাটি জীৱন গঢ়ি তুলিছিল তাৰ দৃষ্টান্ত সঁচাকৈয়ে বিৰল। তেখেতে য'তেই জড়িত আছিল, পৰিয়াল, সমাজ বা অনুষ্ঠান প্ৰতিষ্ঠান, তাতেই কঠোৰ নিয়মানুৱৰ্তিতাৰ মাজেৰে এক শৃংখলাবদ্ধ আৰু পৰিপাটি পৰিৱেশ গঢ়ি তোলাৰ চেষ্টা কৰিছিল। প্ৰথম উপাচাৰ্য হিচাপে তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ত গঢ়ি তোলা পৰিৱেশ আছিল ইয়াৰ অন্যতম উদাহৰণ। সন্দিকৈয়ে এটা মুহূৰ্তৰ বাবদ নষ্ট কৰাটো সহ্য কৰিব নোৱাৰিছিল। এনেকুৱা জীৱন আদৰ্শৰ মানুহকে আন মানুহে সদায় অনুকৰণ কৰিব লাগে। গতিকে নতুন প্ৰজন্মই কৃষ্ণকান্ত সন্দিকৈদেৱক আৰ্হি পুৰুষ হিচাপে বা স্বৰূপে গ্ৰহণ কৰা উচিত। 14 নম্বৰ আছে বাক্য সাজা আৰু 15 নম্বৰ আছে কংহৰ লগত খংহ মিলোৱা। এতিয়া আমি প্ৰথমতে 14 নম্বৰটো আলোচনা কৰিম। ধাৰাসাৰ। আজি ৰাতিপুৱাৰ পৰা ধাৰাসাৰ বৰষুণ পৰি আছে। এইবিলাক তোমালোকে বাক্য ৰচনা নিজৰ মতে যিকোনো লিখিব পাৰা। নেৰা নেপেৰা। যদুৱে নেৰাম নেপেৰা চেষ্টা কৰাৰ ফলত পৰীক্ষাত ভাল ফলাফল দেখুৱাব পাৰিছে। অধ্যৱসায়। মানুহে অধ্যৱসায় গুণৰ জৰিয়তে সাধাৰণ অৱস্থাৰ পৰা উন্নতিৰ পথত আগবাঢ়ি যাবলৈ সক্ষম হয়। একনিষ্ঠ। মাধৱদেৱ শংকৰদেৱৰ একনিষ্ঠ সেৱক আছিল। আশাসুদীয়া। ৰাধাকান্ত সন্দিকৈ আশাসুদীয়া মনৰ লোক আছিল। এইটো হৈছে 15 নম্বৰ। এইটো অন্তিম প্ৰশ্ন আৰু শেষৰটো প্ৰকল্প লিখা। সেইটো তোমালোকে নিলিখিলেও হ'ব। ইয়াত আছে আনন্দৰাম বৰুৱা আৰু কৃষ্ণকান্ত সন্দিকৈ। এই দুটাৰ ওপৰত ৰচনা লিখিব দিছে। কৃষ্ণকান্ত সন্দিকৈ পণ্ডিত প্ৰবৰ, গোপীনাথ বৰদলৈ লোকপ্ৰিয়, ডক্টৰ আদিনাথ নেমিনাথ প্ৰকৃতিবিদ, হেমচন্দ্ৰ বৰুৱা অভিধান প্ৰণেতা, সৰ্বপল্লী ৰাধাকৃষ্ণ ৰাষ্ট্ৰপতি।
এইখিনি আছিল এই পাঠটোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেন্ট কৰি মোক জনাবা। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে তেওঁলোকে তোমালোকৰ বন্ধুবৰ্গৰ ওচৰত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা যাতে মই বনোৱা সকলো ভিডিঅ'ৰ আপডেট তোমালোকে লগে লগে পাব পাৰা। আজিলৈ এইখিনি আছিল। ধন্যবাদ।